So what's up guys and welcome back to another video. So guys আজি মই ফাৰ্ষ্ট টাইমৰ কাৰণে মই আপোনালোকৰ ওচৰত মোৰ এডচেঞ্চ একাউণ্টটো আপোনাক শ্ব' কৰি আছোঁ মানে মোৰ এডচেঞ্চ একাউণ্টত বৰ্তমান মানে কিমান টকা আছে আৰু কিমান টকা নাই চ' আৰু কি হৈছে কি হৈ থকা নাই চ' আই উইল শ্ব' ইন দিছ ভিডিঅ' মানে মোৰ এডচেঞ্চ একাউণ্টত বৰ্তমান কিমান টকা আছে চ' সেইটোৱে আপোনাৰ লগত শ্বেয়াৰ কৰোঁ মানে বৰ্তমান আৰু এইবিলাক মানে কি টাইম টু টাইম চেঞ্জ হৈয়ে থাকে মানে ডেইলি চেঞ্জ হয় ডেইলি বেচিছত তাৰপিছত আৰু কি আছে কি নাই চ' মোৰ ফাৰ্ষ্ট টাইমৰ কাৰণে আপোনাৰ লগত মোৰ এডচেঞ্চ একাউণ্টটো আপোনাৰ ওচৰত মানে কি শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ তো পানীৰ হওক ভিডিঅ' এণ্ড তাক তো চাই লওক মোৰ এডচেঞ্চ একাউণ্টত বৰ্তমান কিমান টকা আছে কিমান টকা নাই চ' আপুনি দেখা পাব ইন দিছ ভিডিঅ' তো দেৰি নকৰোঁ উইদাউট এনি ৱেষ্টিং অফ টাইম লেটছ গেট ষ্টাৰ্টেড ব'লক মই আহি গ'লোঁ পোনে মোৰ এডচেঞ্চ একাউণ্টটোলৈ এইটো মোৰ এডচেঞ্চ একাউণ্ট আৰু আপুনি দেখি আছে এইটো আৰু বৰ্তমান মোৰ এডচেঞ্চ একাউণ্টত আপোনাৰ আছে এইটো আপুনি দেখি আছে এইটো $29 চামথিং $29.12 আছে মানে $29.12 মোটামুটি $29 আৰু চ' এইখিনি আছিলে মোৰ বৰ্তমান আৰু এইখিনি এতিয়া বৰ্তমান আৰ্নিংছ হৈ আছে এইখিনি আৰু আপোনাৰ আগতে পে' আউট হৈছিলে এইটো ট্ৰেনজেকশ্যন আপোনাক এইটো যদি মই ট্ৰেনজেকশ্যন হিষ্ট্ৰীত চাওঁ চ' আপোনাক ৰিপৰ্ট মতে দেখাই দিব পাৰিম এইটো পে'মেণ্ট ইনফো একাউণ্টছ আপোনাৰ আছে ৰিপৰ্টছত চাই লওক তো এইটো মোৰ গুগল এডচেঞ্চ একাউণ্ট এইটো মোৰ আজি মোটামুটি আপোনাৰ 4-5 মাহৰ আগতে মোৰ এক্টিভ হৈ গৈছে এইটো একাউণ্টটো আৰু আপোনাৰ কেনেকৈ এই একাউণ্টটো আপোনাৰ ভেৰিফাই কৰিব লাগে আপোনাৰ পিন ভেৰিফিকেশ্যন কেনেকৈ কৰিব লাগে চ' যদি তাৰ ওপৰত ডিটেইলছ ভিডিঅ' লাগে চ' অভিয়াছলি কমেণ্ট কৰিব কমেণ্ট জনাব মানে কেনেকৈ পিন ভেৰিফাই কৰে আৰু চ' এভৰিথিং আৰু মানে ৰিপৰ্টছত আহিছে আপোনাৰ ৰিপৰ্টবোৰক দেখাব আপোনাৰ কিমান দিনত কিমান আৰ্নিং হৈছিলে এইবিলাক গোটেইবোৰ শ্ব' কৰিব এইবিলাক ঠিক আছে এতিয়া বাই দা ৱে মোৰ ৰিপৰ্টছত তেনেকৈ এনেকৈ একজেক্ট ডাটা অহা নাই আৰু কোনটো ছাইটৰ পৰা হেৰি পাইছিলে মানে কোনটো ছাইটৰ পৰা আপুনি আৰ্নিং কৰি আছে আপুনি ইউটিউবৰ পৰা পাই আছে নে আপুনি বেলেগ ৱেবছাইটৰ পৰা পাই আছে চ' এভৰিথিং ইয়াতে শ্ব' কৰিব ইয়াত চ' মোৰ আছিলে এইকেইটা মই আপোনাক এইকেইটা দেখাই দিছোঁ এইটো আপোনাৰ RSnews.site এইটো মোৰ ৱেবছাইট আছিলে এইটো মোৰ ব্লগিং এতিয়া বাৰু ডমেইনটো নাই বাৰু এইটো হোম প্ৰডাক্টছ.টেক এই দুটা আছিলে ফানি ভিডিঅ'ছ.ষ্ট'ৰ তো তিনিটা ৱেবছাইটত মই কাম কৰিছিলোঁ এডচেঞ্চৰ ওপৰত চ' এইকেইটা মোৰ আছিলে ৱেবছাইট ব্লগিঙৰ ওপৰত এইখিনি ঠিক আছে চ' এতিয়া বৰ্তমান আপুনিতো দেখিলে মোৰ বৰ্তমান আৰ্নিং সিমানেই আছে $29 চামথিং তাৰপিছত আপোনাৰ পে'মেণ্ট ইনফৰ্মেশ্যনত তাতে এইটো ভেৰিফিকেশ্যন চেক এইবোৰ আছে কিবাকিবি তাৰপিছত আপোনাৰ যদি আৰু ভেৰিফিকেশ্যন চেক আৰু ইয়াতে মানে ডিটেইলছখিনি পাব আপোনাৰ একাউণ্টছৰ গোটেই ডিটেইলছখিনি ইয়াতে পাব ভেৰিফিকেশ্যন চেক মানে আপোনাৰ প্ৰথম যেতিয়া নেকি এডচেঞ্চ একাউণ্ট খুলিব চ' আপোনাৰ ভেৰিফাই হ'ব ভেৰিফিকেশ্যন ল'ব আপোনাৰ ভেৰিফিকেশ্যনত আপোনাৰ আইডেণ্টি প্ৰুফ হিচাপে এটা লাগিব আইডেণ্টি ভেৰিফিকেশ্যন আৰু ইয়াতে আপোনাৰ পেন কাৰ্ড তাৰপিছত আধাৰ কাৰ্ড এইবোৰ দিলে হৈ যায় যিকোনো এটা আধাৰ কাৰ্ড পেন কাৰ্ড বা চামটাইমছ ভোটাৰ ID চ' যিয়ে নহওক এটা মানে কি আপোনাৰ আইডেণ্টি ভেৰিফিকেশ্যনৰ কাৰণে এইটো দিলে হৈ যাব মই পেন কাৰ্ড দিছিলোঁ পেন কাৰ্ড আপোনাৰ আধাৰ কাৰ্ড দিলে হৈ যাব তাৰপিছত এড্ৰেছ ভেৰিফিকেশ্যনৰ ওপৰত আপুনি কিবা এটা কিবা এটা আপলোড কৰিব লাগিব তাৰপিছত আপোনাৰ পিন ভেৰিফিকেশ্যন হ'ব চ' এইবিলাক বেছিক প্ৰচেছ ঠিক আছে চ' আপুনি দেখিলে মোৰ একাউণ্টছত বৰ্তমান কিমান আছিলে এতিয়া $29 আছে $29 মানে আৰু বাৰু মই দেখাই দিছোঁ মানে ইয়াতে আৰু আপুনি এইখিনি ওলাব নোৱাৰে মানে বাই দা ৱে এইখিনি ওলাব পাৰিব আপোনাৰ 1000 নহয় আপোনাৰ $100 হ'ব লাগিব আৰু $100 হ'লে আপোনাৰ সেইটো সিহঁতে নিজে ওলাই দিব আপোনাৰ প্ৰতি মাহৰ আপোনাৰ 20 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টছত সোমাই যাব ট্ৰান্সফাৰ হৈ যাব আপোনাৰ অট'মেটিক ঠিক আছে তো এইখিনি আছিলে আপোনাৰ একাউণ্টছৰ ওপৰত আপোনাৰ কিছুমান কথা গুগল এডচেঞ্চ একাউণ্টৰ তো বাই দা ৱে নেটটো শ্ল' চামথিং পে'মেণ্ট ইনপুট অহা নাই বৰ্তমান তো ঠিক আছে গাইজ এইখিনিয়ে আছিলে মোৰ এডচেঞ্চ একাউণ্টছৰ কিছু কথা মোৰ একাউণ্টছটো দেখালোঁ আপোনাক শ্ব' কৰিলোঁ চ' এতিয়া মই ইনফৰ্মেশ্যনত চাব খুজিছোঁ কিন্তু অহা নাই তো বাই দা ৱে হেৰি আপোনাৰ কেতিয়াবা চাৰ্ভাৰৰ কাৰণে আপোনাৰ কিছুমান প্ৰব্লেম হৈ থাকে ঠিক আছে
চ' গাইজ ছাৰ্ভাৰৰ কাৰণে আৰু কিবা টেকনিকেল টেকনিকেল ইৰৰ হ'ব পাৰে। চ' সেইটো কাৰণে গোটেইবোৰ ডাটা মই আপোনালোকৰ ওচৰত মানে কি দেখাব নোৱাৰিলোঁ, মানে শ্ব' কৰিব নোৱাৰোঁ। ঠিক আছে, সেইখিনিয়ে আছিলে আপোনাৰ মোৰ এডচেঞ্চ একাউণ্টটোৰ। আপুনি দেখিলে আপুনি মোৰ কিমান টকা আছে বৰ্তমান আৰু এট প্ৰেজেণ্ট মানে বৰ্তমান সময়ত। চ' এইবিলাক মানে কি টাইম টু টাইমটো চেঞ্জ হৈয়ে থাকিব আৰু মানে কিন্তু ডেইলি বেচিছত চেঞ্জ হয় এইটো। আৰু এইখিনি আছিলে কিছুমান আপোনাৰ মোৰ একাউণ্টছৰ বৰ্তমান এট দ্য প্ৰেজেণ্ট মোৰ কিমান টকা থাকিলে দেখিলে। আৰু এইবোৰ মানে চেঞ্জ হৈ থাকিব। আৰু তাৰ ওপৰত মানে বহুত ধৰণৰ কিবা কিবি আছে আপোনাৰ CPC RPM কিবা কিবি এডচেঞ্চৰ মানে এইটো এডচেঞ্চ একাউণ্টছৰ মানে আপোনাৰ জানিবলগীয়া কথা প্লাছ বহুত থাকে আৰু মানে কি আপোনাৰ ইমপ্ৰেশ্যন কি হয় কি নহয় এইবিলাক আৰু মানে আৰু যদি তাৰ ওপৰত একচুৱেলি মানে কি আপোনাক বেলেগ মানে এটা ভিডিঅ' লাগে চ' ডেফিনেটলি কমেণ্ট মি। ঠিক আছে, জনাব মোক কমেণ্টত গৈ এনেকৈ কমেণ্ট কৰিব। চ' আই উইল ট্ৰাই টু মেক এণ্ডাৰ ভিডিঅ' এণ্ড অন ডেট পাৰ্টিকুলাৰ টপিকছ। ঠিক আছে গাইজ, চ' ঠিক আছে গাইজ, এতিয়া এইখিনিয়ে ক'লোঁ। আপোনাৰ যদি কিবা মতামত আছে, আপুনি যদি কিবা জানিব বিচাৰে চ' কমেণ্ট কৰিব। চ' মই ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম। তো ঠিক আছে গাইজ, মিলতে হে ফিৰ নেক্সট ভিডিঅ' पर टिल देन बाय गाइस एंड सी यू सून।